হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ ফালৰ পৰা লিষ্ট অফ কেণ্ডিডেটছ ফৰ দি পোষ্ট অফ এনফৰ্চমেণ্ট ইনস্পেক্টৰ আণ্ডাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছামৰ পাব্লিছ কৰিলে লিষ্টখন। ঠিক আছে, ইয়াতে যোনখিনি এই লিষ্টখনত যোনখিনি কেণ্ডিডেটছৰ নাম উল্লেখ আছে উইথ ফাদাৰ্ছ নেম, এপ্লিকেশ্যন ID, ৰোল নাম্বাৰ, চ' তেওঁলোকে পৰীক্ষা দিবৰ কাৰণে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষাটো দিবৰ কাৰণে তেওঁলোকক এলাউ কৰিছে। আৰু ইয়াতে যদি কাৰোবাৰ নাম নাই তেতিয়াহ'লে আপোনালোকে গম পাব আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ৰিজেক্ট কৰা হৈছে। ঠিক আছে, আৰু APSCয়ে কোনো কাৰেকশ্যনৰ উইণ্ড' নিদিয়ে বা কোনো কাৰেকশ্যনৰ টাইম পিৰিয়ড নিদিয়ে APSCয়ে। চ' আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰিব এবাৰ ৰিজেক্ট হ'লে। চ' ইয়াতে ৰিজেকশ্যনৰ গ্ৰাউণ্ড বহুতখিনি হ'ব পাৰে, মই আগতে আপোনালোকক ভিডিঅ'ত জনাইছিলোঁ। আৰু ইয়াতে টোটেল যদি আমি লিষ্টখন স্ক্ৰল কৰোঁ তেতিয়াহ'লে আপোনালোকে দেখিব 32,173 জন কেণ্ডিডেটছক ইয়াতে পৰীক্ষা দিবৰ কাৰণে এলাউ কৰিছে। ঠিক আছে, চ' টোটেল পষ্ট আছে 27টা পষ্টৰ এগেইনষ্টে 27টা পষ্টৰ এগেইনষ্টে 32,000তকৈও বেছি কেণ্ডিডেটছ ইয়াতে আছে। আৰু আপোনালোকে ইয়াতে আপোনালোকৰ নিজৰ নামটো চাৰ্চ কৰি চাব। APSCৰ অফিচিয়েল ৱেবছাইট apsc.nic.in আপোনালোকে লিষ্টখন পাই যাব লেটেষ্ট আপডেট ছেকশ্যনটোত। তাতে লিষ্টখন ডাউনলোড কৰিব, PDF ফৰ্মেটত আছে। PDFত আপোনালোকে ডাউনলোড কৰি পেলাই চাৰ্চ কৰিব পাৰিব। নিজৰ নামটো চাৰ্চ কৰিব, কিন্তু নিজৰ একে নামৰ মানুহ ইয়াতে বহুত পাব পাৰে। চ' সেইটো কাৰণে আপোনালোকে নিজৰ ফাদাৰ্ছ নেমটো চাৰ্চ কৰিব। ফাদাৰ্ছ নেমটো চাৰ্চ কৰিলে আপোনালোকে অট'মেটিকলি গম পাই যাব। নিজৰ দেউতাকৰ নাম চাৰ্চ কৰিলে মানে অট'মেটিকলি গম পাই যাব আপোনালোকৰ ইয়াতে নাম আছেনে নাই, বা নিজৰ নামটো চাৰ্চ কৰি চাব আপোনালোকে দেখিবই। কাৰণ এজন কেণ্ডিডেটছৰ নিচিনা নাম কিছুমান নাম কমন নাম বহুত থাকে। ঠিক আছে, চ' তেনেকুৱা ধৰণৰ কথা। চ' ইয়াতে টোটেল 32,173 জন কেণ্ডিডেটছক APSCৰ আপকামিং এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষা দিবৰ কাৰণে এলাউ কৰিছে। ঠিক আছে, ইয়াতে কাৰোবাৰ যদি নাম নাই তেতিয়া গম পাব আপোনালোকৰ এপ্লিকেশ্যন ৰিজেক্ট কৰা হৈছে। আৰু টোটেল পোষ্ট আছে 27টা। আৰু কেতিয়াবা আকৌ চাৰ্চ কৰিলে মানে কেতিয়াবা নামটো পটককৈ নোলায়, অকণমান লোড হওঁতে টাইম লাগে। চ' সেইটো কাৰণে আপোনালোকে দুবাৰ তিনিবাৰ ক্ল'জ কৰি আকৌ চাৰ্চ কৰি চাব। আৰু কিবা যদি প্ৰব্লেম থাকে, কিবা যদি ডাউট থাকে তেতিয়াহ'লে APSCৰ হেল্পলাইন নম্বৰত কণ্টেক্ট কৰি নিজে যোগাযোগ কৰি ল'ব। ইয়াতে বেলেগে আৰু ইয়াতে আপোনালোকক কোনেও হেল্প কৰিব নোৱাৰে, APSCকে আপোনালোকে সুধিব লাগিব কিবা যদি আপোনালোকৰ প্ৰব্লেম হয়। বাকী এতিয়া কথাটো হ'ল যে 27টা পষ্টৰ এগেইনষ্টে 32,173 জন কেণ্ডিডেটছক লৈছে। চ' এইবাৰ এক্সাম চেণ্টাৰ অকল গুৱাহাটীত হ'বনে বেলেগ চেণ্টাৰ হ'ব, মই আগতে কৈছিলোঁ যে এক্সাম চেণ্টাৰটো ডিপেণ্ড কৰিব প্ৰত্যেকটো টোটেল অসমত 6টা জ'ন আছে APSCৰ পৰীক্ষা কণ্ডাক্ট কৰা। শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী, এই 6টা জ'নৰ ভিতৰত আপোনালোকৰ যিকোনো এটা জ'নত পৰীক্ষা হ'ব পাৰে। ঠিক আছে, শিলচৰত হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ 3খন ডিষ্ট্ৰিক্ট আছে। তেনেকৈ গুৱাহাটীতো কেইবাখন ডিষ্ট্ৰিক্ট আছে। চ' তেজপুৰতো কেইবাখন ডিষ্ট্ৰিক্ট আছে। তেনেকৈ 6টা জ'ন আছে। সেই 6টা জ'নৰ ভিতৰত এতিয়া অকল গুৱাহাটীতে পৰীক্ষা অনুষ্ঠিত কৰে নে বেলেগ জ'নো থাকিব, সেইটো ডিপেণ্ড কৰিব এতিয়া কি হয়। 32,173 জন কেণ্ডিডেটছক অকলে চাগে হয়তো গুৱাহাটীত ফিট কৰাটো পচিবল নহ'ব। চ' ইয়াতে আৰু চাগে জ'ন থাকিব পাৰে যদিহে কোনোবা এটা পাৰ্টিকুলাৰ জ'নৰ পৰা কেণ্ডিডেটছ থাকিব। ঠিক আছে, চ' সেইটো ধৰণৰ কথা। এতিয়া আমি নেক্সট 17 তাৰিখে 17th of February 2025 আপোনালোকৰ এডমিট কাৰ্ড ৰিলিজ হ'ব। 17 তাৰিখৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু পৰীক্ষাটো 23rd Februaryত হ'বলৈ গৈ আছে, ছানডে'। চ' তাৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব এডমিট কাৰ্ডলৈ কেনেকুৱা কি হয়। মোৰ মতে গুৱাহাটীতকৈ আৰু এটা বা দুটা চেণ্টাৰ দিবও পাৰে। এতিয়া ক'ব নোৱাৰি APSCৰ ওপৰত কথা। গুৱাহাটীত যদি 32,000 কেণ্ডিডেটছক ফিট কৰিব পাৰে গুৱাহাটীতে, তেতিয়াহ'লে হয়তো নহ'ব পাৰে। বাকী যদি APSCয়ে ভাবে যে অন্য জোনবিলাকৰ পৰাও ছাফিচিয়েণ্ট কেণ্ডিডেটছ আছে পৰীক্ষা পাতিব পৰাকৈ, তেতিয়াহ'লে বেলেগ এক্সাম চেণ্টাৰ থাকিব লাগে ডিষ্ট্ৰিক্টবিলাকত। চ' এতিয়া আমি চাব লাগিব কেতিয়া কি হয়। আৰু 17th Februaryলৈকে ৱেইট কৰক। 17 তাৰিখৰ পৰা আপোনালোকে এডমিট ডাউনলোড কৰিব পাৰিব। 17 তাৰিখ মানে অকল এটা পাৰ্টিকুলাৰ ডেট নহয়, 17 তাৰিখৰ পৰা আপোনালোকে একেবাৰে পৰীক্ষাৰ দিনাখনলৈকে এডমিট কাৰ্ড ডাউনলোড কৰি থাকিব পাৰিব। বাকী আপোনালোকে যদি এনফৰ্চমেণ্ট ইনস্পেক্টৰ কোৰ্চ ল'ব বিচাৰে তেতিয়াহ'লে এটা ফুল কোৰ্চ এভেইলেবল আছে। লগতে স্পেচিয়েল মক মডেল ছল্ভ পেপাৰখনো পাই যাব 400 ৰুপিছত। আৰু কাৰোবাক যদি অকল স্পেচিয়েল মক মডেল ছল্ভ পেপাৰখন লাগে তেতিয়াহ'লে 50 ৰুপিছত আপোনালোকে পাই যাব। আৰু এই ফুল কোৰ্চ বা মডেল মক ছল্ভ পেপাৰখন ল'বৰ কাৰণে আপোনালোকে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851। আপোনালোকক কোনটো লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু কিছুমান এক্সটাৰ্নেল ৱেবছাইট আৰু কি বুলি কয় ভিডিঅ' লিংকছো দি দিম, চ' আপোনালোকে এডিশ্যনেল ছাপৰ্ট পাই যায়। আৰু বাকী এনফৰ্চমেণ্ট ইনস্পেক্টৰ বাহিৰেও উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্চ এভেইলেবল আছে 300ত। আছাম পুলিচ কনষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত। APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত। Phase 1 ফুল কোৰ্চ আছে জেনেৰেল ষ্টাডিজ। Phase 2 জেনেৰেল ইংলিছ আৰু প্ৰিচি ৰাইটিং পাই যাব। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত 400ত। আৰু
একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে এক্সট্ৰা লিংক এটা শ্বেয়াৰ কৰিম তাতে একাউণ্টেঞ্চি ৰিলেটেড 3000 MCQs পাই যাব উইথ এক্সপ্লেনেশ্যন সেইটো ফ্ৰীলি এভেইলেবল আছে বাকী ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ নাপাব বাকী গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত বাকী এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কথা ক'লোৱে এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ প্লাছ স্পেচিয়েল মডেল মোক ছল্ভ পেপাৰ এভেইলেবল আছে 400 ৰুপিছত MCQ বেছড হয় চ' আপোনালোকে ল'ব পাৰে ৰিভিজনৰ কাৰণে হৈ যাব পঢ়াও হৈ যাব এনফৰ্চমেণ্ট ইনস্পেক্টৰ স্পেচিয়েল মোক মডেল ছল্ভ পেপাৰখন এভেইলেবল আছে 50 ৰুপিছত বাকী DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 350 ঠিক আছে বাকী কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে 2023-24 দুটা বছৰ পাই যাব যাৰ 2025 জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছ এতিয়া বৰ্তমান কোৰ্চখিনিত এভেইলেবল আছে বাকী ফেব্ৰুৱাৰী মাহটো চলি আছে ফেব্ৰুৱাৰী মাহ কমপ্লিট হোৱাৰ পিছত মাৰ্চত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পাই যাব আৰু আপোনালোকে মোৰ পৰা এবাৰ কোৰ্চ ল'লে মানে কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ কোৰ্চৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন কোৰ্চৰ এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু কোনোবাই যদি 2-3টা কোৰ্চ একেলগে কম্বাইন ল'ব বিচাৰে তেতিয়াহ'লে প্ৰাইচটো 50% 60% আপোনালোকে ডিছকাউণ্ট পাই যাব ঠিক আছে আৰু তাতকৈও বেছি ডিছকাউণ্ট পাই যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগতে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনটো চেক কৰক তাতে এটা প্লে'লিষ্টৰ লিংক দি আছে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী ক'লোৱে আৰু লিষ্টখনত কিমান কেণ্ডিডেটছ আছিলে 32,173জন কেণ্ডিডেটছক এলাউ কৰিছে আপোনালোকে এনেকৈ স্ক্ৰল কৰিলে পাই যাব লিষ্টখন স্ক্ৰল কৰিলে তললৈকে আহিলে মানে আপোনালোকে পাব গোটেইখিনি বস্তু গোটেইখিনি আছে আৰু গোটেই লিষ্টখন বহুত দীঘল চ' সেইটো কাৰণে গোটেই এজ ইট ইজ মানে 1 by 1 দেখুৱাটো পচিবল নহয় নামখিনি চ' আপোনালোকে এবাৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই চাই ল'ব বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম